আমালোক এই ভিডিঅ'টোত ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ চেপ্টাৰ 3 হ'ব যদি জাতীয় আয়টোক তোমালোকে চেপ্টাৰ 1 ধৰা আৰু জাতীয় আয়টোক যদি চেপ্টাৰ 2 ধৰা তেন্তে এইটো হ'ব চেপ্টাৰ 4 তো আজি আমালোক এই ভিডিঅ'টোত চেপ্টাৰ 4 অৰ্থাৎ আয় নিৰ্ধাৰণৰ যি কেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ আছে তাৰে কেইটামান আজি এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ সৰ্বপ্ৰথম এটা কথাই ক'ম বহুত দিন পিছত মই আজি ইকনমিক্সৰ ভিডিঅ' কৰিবলৈ লৈছোঁ আৰু হয়তো নেক্সট ভিডিঅ' পাবলৈ হয়তো তোমালোকৰ দেৰি হ'ব বহুত দেৰি হ'ব মই তোমালোকক আগত এটা ভিডিঅ'ত কৈছোঁ যে মোৰ মোবাইলৰ কণ্ডিশ্যন বহুত বেয়া ঠিক আছে তো এক নম্বৰ কি আছে সামগ্ৰিক চাহিদা বুলিলে কি বুজা সামগ্ৰিক চাহিদা বুলিলে কি বুজা এই প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে সামগ্ৰিক চাহিদা কাক বোলে বা সামগ্ৰিক চাহিদা কি বা সৰ্বমুঠ চাহিদা কি উত্তৰ তোমালোকে লিখিবা সৰ্বমুঠ চাহিদাক সাধাৰণতে সামগ্ৰিক চাহিদা বোলে সৰ্বমুঠ চাহিদাক মানে সকলোবোৰ চাহিদাক একেলগে কৰাকে সামগ্ৰিক চাহিদা বোলে সামগ্ৰিক মানে কি সৰ্বমুঠ সামগ্ৰিক চাহিদা হৈছে সৰ্বমুঠ দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ প্ৰতি চাহিদা সামগ্ৰিক চাহিদা কি সামগ্ৰিক চাহিদা হৈছে সৰ্বমুঠ সকলোবোৰ দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ প্ৰতি যি চাহিদাৰ সৃষ্টি হয় হিয়াই হৈছে সামগ্ৰিক চাহিদা সৰ্বমুঠ চাহিদা যিহেতু সৰ্বমুঠ ব্যয়ৰ মানৰ প্ৰকাশ কৰা হয় সেয়ে সৰ্বমুঠ চাহিদা বুলিলে জাতিটো এটা বছৰত কৰা সৰ্বমুঠ ব্যয়ক বুজায় এই কথাটো তোমালোকে হয়তো বুজা নাই মই তোমালোকক বুজাই দি আছোঁ সৰ্বমুঠ চাহিদা মানে কি মানুহৰ যোগান ধৰা প্ৰণালী বা দ্ৰব্য সামগ্ৰীৰ প্ৰতি যি চাহিদাৰ সৃষ্টি হয় চাহিদা মানে উপভোগ চাহিদা হ'ব মানে উপভোগ কৰিবই লাগিব গতিকে এতিয়া ধৰ উপভোগ কৰিলে কিন্তু ব্যয় কৰিব লাগিব গতিকে সৰ্বমুঠ চাহিদা যিহেতু সৰ্বমুঠ ব্যয়ৰ মানৰ প্ৰকাশ কৰে গতিকে সৰ্বমুঠ চাহিদা বুলিলে কোনো এটা পৰিয়ালে বা জাতিটো এটা বছৰত কৰা সৰ্বমুঠ ব্যয়ক বুজায় ঠিক আছে তাৰপিছত 2 নম্বৰ কি কৈছে সামগ্ৰিক চাহিদাৰ উপাদানসমূহ উল্লেখ কৰা বা সৰ্বমুঠ চাহিদাৰ উপাদানসমূহ উল্লেখ কৰা বা সামগ্ৰিক চাহিদাৰ উপাদানসমূহ কি লিখা মোষ্ট ইম্পৰ্টেণ্ট এটা প্ৰশ্ন 2025 বৰ্ষৰ পৰীক্ষাৰ কাৰণে এইটো 100% চিয়'ৰ আহিছে সামগ্ৰিক চাহিদাৰ উপাদানসমূহ তলত উল্লেখ কৰা হ'ল 1 নম্বৰ কি ব্যক্তিগত উপভোগ চাহিদা এতিয়া ব্যক্তিগত উপভোগ চাহিদানো কি তোমালোকৰ যিবোৰ পইণ্ট আউট কৰা আছে সেইবোৰ পইণ্ট আউট তোমালোকে ভালকৈ পঢ়িবা কাৰণ যদি ডাইৰেক্ট প্ৰশ্নটো নাহে পইণ্টৰ পৰা প্ৰশ্ন আহিব পাৰে এতিয়া ব্যক্তিগত উপভোগ চাহিদা কৈছে এতিয়া তোমাক কোৱেশ্চন তুলি দিল যে ব্যক্তিগত উপভোগ চাহিদা কাক বোলে গতিকে যদি পইণ্টটো ভালকৈ পঢ়া তেন্তে ব্যক্তিগত উপভোগ চাহিদা কাক বোলে লিখিব পাৰিবা গতিকে ব্যক্তিগত উপভোগ চাহিদা কি ব্যক্তিগতভাৱে কোনো দ্ৰব্য বা সামগ্ৰী আৰু সেৱাৰ প্ৰতি যি চাহিদাৰ সৃষ্টি হয় সেয়াই হ'ল ব্যক্তিগত উপভোগ চাহিদা আন এক কথাত ব্যক্তিগত উপভোগ চাহিদাই ঘৰুৱা খণ্ডৰ ক্ৰয় ক্ষমতা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্ৰকাশ কৰা দ্ৰব্য আৰু সেৱাৰ মানক নিৰূপণ কৰে ব্যক্তিগত উপভোগ চাহিদা সাধাৰণতে কি বোলে ব্যক্তিগতভাৱে কোনো এটা দ্ৰব্য সামগ্ৰীৰ প্ৰতি যি চাহিদাৰ সৃষ্টি হয় এতিয়া ধৰক কোনো এজন মানুহে ধৰি লোৱা কিবা এটা বিস্কুটৰ প্ৰতি তেওঁৰ চাহিদাৰ সৃষ্টি হ'ল সেই যি চাহিদাৰ সৃষ্টি হ'ব সেই চাহিদাটোৱে হ'ব ব্যক্তিগত উপভোগ চাহিদা ব্যক্তিগত মানে একেবাৰে নিজস্বভাৱে যিটো চাহিদাৰ সৃষ্টি হয় আন এক কথাত ব্যক্তিগত উপভোগ চাহিদাই ঘৰুৱা খণ্ডৰ ক্ৰয় ক্ষমতা ঘৰুৱা খণ্ডৰ কিয় কৈছে ঘৰুৱা খণ্ডৰ কোৱাৰ কাৰণটো হ'ব লাগিছে কোনো এটা উজ্জ্বল ধৰণৰ বস্তু বা ঘৰৰ বস্তুৱে যদি দেখাত ভাল লাগে সেই ঘৰৰ বস্তুৰ কাৰণেহে কিন্তু মানুহে চাহিদা কৰে বেছিভাগে ব্যক্তিগত উপভোগ চাহিদা এতিয়া ক'ৰবাত গৈ আছা ঘৰৰ কিবা এটা সাজনি বস্তু তোমাক ভাল লাগিল গতিকে সেইটো ক'ত কামত লাগিল ঘৰুৱা কামত ঠিক আছে তাৰপিছত 2 নম্বৰ কি কৈছে ব্যক্তিগত বিনিয়োগ চাহিদা ব্যক্তিগত বিনিয়োগ মানে কি বিনিয়োগ মানে ইনভেষ্টৰ মানে আয় তোমালোকে অলপমান পিছতে পাবা ঠিক আছে ব্যক্তিগত বিনিয়োগ চাহিদা ব্যক্তিগত উদ্যোগ প্ৰতিষ্ঠানত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি কেঁচা সামগ্ৰী গৃহ আদিত পৰিকল্পিতভাৱে কৰা ব্যয়ক ব্যক্তিগত বিনিয়োগ চাহিদা বোলা হয় কি কৈছে ব্যক্তিগত বিনিয়োগ চাহিদাক ধৰা নিজস্ব কোনো এটা ইণ্ডাষ্ট্ৰি আছে যেনেকুৱা ধৰা মুকেশ আম্বানীৰ যিটো ইণ্ডাষ্ট্ৰি আছে যিটো ফেক্টৰী আছে সেই ফেক্টৰীটোত ব্যৱহৃত বিভিন্ন যন্ত্ৰপাতি কেঁচা সামগ্ৰী গৃহ আদিত পৰিকল্পিতভাৱে কৰা ব্যয়ক কি ক'লে ব্যক্তিগত বিনিয়োগ চাহিদা বোলা হয়
3 নম্বৰ কি কৈছে দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা দ্ৰব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদাটো কি জনকল্যাণ মানে জনসাধাৰণৰ সুবিধাৰ বাবে চৰকাৰে যি কামটো কৰে সেই কামৰ প্ৰতি যি কাম কৰে সেই কামত যি ব্যয় বহন কৰে তাক চৰকাৰী চাহিদা বোলে তোমালোকে দেখিলোৱা যেতিয়া জনসাধাৰণৰ বাবে তথা সাধাৰণ লোকৰ অভাৱ পূৰণৰ বাবে চৰকাৰে পৰিকল্পিতভাৱে দ্ৰব্য আৰু সেৱা কাৰ্যত যি ব্যয় কৰে তাক চৰকাৰী চাহিদা বোলে জনসাধাৰণৰ সেৱাৰ বাবে স্থাপন কৰে স্কুল চিকিৎসালয় পৰিবহণ ব্যৱস্থা আদিত কৰা ব্যয় চৰকাৰী চাহিদাৰ অন্তৰ্গত তাৰপিছত 4 নম্বৰ কি কৈছে প্ৰকৃত চাহিদা প্ৰতিখন দেশে আৰ্থিকভাৱে আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল গতিকে এনে ক্ষেত্ৰত দেশ দুখনৰ মাজত আমদানি আৰু ৰপ্তানি কাৰ্যই প্ৰভাৱ বিস্তাৰ কৰে যেতিয়া সামগ্ৰী বা সেৱা এখন দেশে আন এখন দেশলৈ ৰপ্তানি কৰে তেতিয়া প্ৰয়োজনীয়তাৰ বাবে বেলেগ সামগ্ৰী আন দেশৰ পৰা নিজ দেশলৈ আমদানি কৰাও পৰিলক্ষিত হয় এক কথাত আমদানিকৃত সামগ্ৰীসমূহৰ চাহিদাক প্ৰকৃত চাহিদা বোলা হয় প্ৰকৃত চাহিদা তোমালোকক কি কৈছে এতিয়া ধৰা দেশ এ আৰু দেশ বি এ আৰু বিৰ মাজত সম্পৰ্ক স্থাপন হৈছে এ আৰু বি কিন্তু উভয়ে পৰস্পৰৰ ওপৰত পৰস্পৰে নিৰ্ভৰশীল কাৰণ এত আছে চাহ আৰু বিত আছে কপাহ গতিকে এৰ প্ৰয়োজন হৈছে কপাহৰ বিৰ প্ৰয়োজন হৈছে চাহ গতিকে দুইজনৰ মাজত সম্পৰ্ক হ'বনে নাই হ'ব আৰু যদি সম্পৰ্ক হয় তেন্তে দুয়োৰ ওপৰত নিৰ্ভৰশীল হ'ব সেই কথাটোৱে ইয়াত কৈছে এতিয়া এখন দেশে আন এখন দেশৰ লগত ৰপ্তানি কৰিলে যিখন দেশৰ লগত ৰপ্তানি কৰিলে সেই দেশখনে আকৌ আমাৰ দেশৰ লগত আমদানি কৰিব ঠিক আছে 3 নম্বৰ কি কৈছে 3 নম্বৰটো মোষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰটো মই তোমাক যিটো কৈছোঁ 2 নম্বৰ প্ৰশ্নটো কি আছিল সামগ্ৰিক চাহিদাৰ উপাদানসমূহ উল্লেখ কৰা এই সামগ্ৰিক চাহিদাৰ উপাদানসমূহ উল্লেখ কৰা হয় এইটো আহিব আৰু নহলে এইটো আহিব সামগ্ৰিক যোগান কি ইয়াৰ উপাদানসমূহ উল্লেখ কৰা এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এখন দেশে ক্ৰয়ৰ বাবে যিবোৰ সামগ্ৰী বা সেৱাৰ মুঠ যোগান উপলব্ধ থাকে তেনে সামগ্ৰী বা সেৱাৰ মুদ্ৰাগত মানকে সামগ্ৰিক যোগান বোলে বুজি পাইছা নিশ্চয় তাৰপিছত কি কৈছে সামগ্ৰিক যোগানৰ উপাদান দুটা তলত উল্লেখ কৰা হ'ল উপভোগ ব্যয় কোনো এক অৰ্থনীতিত প্ৰতিটো পৰিয়াল বা ব্যক্তি উপভোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বা সেৱা ক্ৰয় কৰাৰ সন্মুখীন হোৱা মুঠ ব্যয়ক উপভোগ ব্যয় বোলে মই তোমাক আগতে কৈছোঁ যে উপভোগ কৰিবলৈ হ'লে ব্যয়ৰ সন্মুখীন হ'ব লাগিব উপভোগ মানে কি নিজৰ জীৱন নিৰ্বাহৰ কৰাৰ বাবে যিবোৰ দ্ৰব্য সামগ্ৰীৰ প্ৰয়োজন হয় আৰু সেইবোৰ দ্ৰব্য সামগ্ৰী ক্ৰয় কৰা যিটো ব্যয় হয় সেই ব্যয়টোকে উপভোগ বোলে ঠিক আছে তাৰপিছত 2 নম্বৰ কি কৈছে সঞ্চয় প্ৰতিজন ব্যক্তিয়ে সঞ্চয় আৰু উপভোগ কৰোঁতে আয়ৰ ওপৰত নিৰ্ভৰশীল কৰিবলগীয়া হয় আয়ৰ ওপৰত নিৰ্ভৰশীল কৰিবলগীয়া হয় আয় যিমান হ'ব সঞ্চয়ত ইমান হ'ব উপভোগো তেনেকৈ হ'ব এই ক্ষেত্ৰত আয়ৰ এটা অংশ উপভোগৰ বাবে ব্যয় কৰে আয়ৰ এটা অংশ উপভোগ কৰা হয় আৰু উপভোগৰ বাবে ব্যয় কৰে আৰু আনটো অংশ সঞ্চয় হিচাপে ৰাখে কোনোবা এজন মানুহে 100 টকা ইনকাম কৰিলে 100 টকাৰ ভিতৰত 50 টকা তেওঁ খৰচ কৰিব 50 টকাৰ খৰচ কৰিব আৰু 50 টকা তেওঁ সঞ্চয় কৰিব ঠিক আছে গতিকে এনেদৰে সামগ্ৰী আৰু সেৱা উপভোগত ব্যয় কৰাৰ পিছত যি অংশ হাতত জমা থাকে তাক সঞ্চয় বোলে এতিয়া এইখিনি নোট তোমালোকক লাগিব মই যিখিনি নোট দি আছোঁ এই নোটখিনি তোমাৰ বহুত প্ৰয়োজন হ'ব কাৰণ এই বাৰটোত কেতবোৰ মেথ আছে বা অংক আছে ঠিক আছে এপিসি মানে কি এভাৰেজ প্ৰপেনচিটি টু কনজিউম যাৰ অসমীয়া হ'ব লাগিছে গড় উপভোগ প্ৰৱণতা এপিএছ এভাৰেজ প্ৰপেনচিটি টু সেভ গড় সঞ্চয় প্ৰৱণতা এমপিসি মাৰ্জিনাল প্ৰপেনচিটি টু কনজিউম প্ৰান্তিক উপভোগ প্ৰৱণতা এমপিএছ মাৰ্জিনাল প্ৰপেনচিটি টু সেভ প্ৰান্তিক সঞ্চয় প্ৰৱণতা ইয়াত সূত্ৰবোৰ লাগিব এই সূত্ৰবোৰ তোমালোকে লিখি ল'বা MPC equal to del C by del Y del C মানে কি del C মানে consume আর del Y মানে income হ'ব ঠিক আছে del Y মানে কি হ'ব income আৰু এই del মানেটো কি যেটো ত্ৰিভুজ আকাৰে আছে এই del মানেটো কি del মানে হ'ব লাগিছে পৰিৱৰ্তন ঠিক আছে পৰিৱৰ্তন মানে তোমালোকে নিশ্চয় জানা তাৰ পিছত MPS del S মানে সঞ্চয়ৰ পৰিৱৰ্তন del Y মানে ইনকামৰ পৰিৱৰ্তন এইটো তোমালোকক সূত্ৰ লাগিব যে MPC plus MPS equal to 1 আকৌ MPC equal to 1 minus MPS
MPS equal to 1 minus MPC, K equal to 1 by MPS I গুণক, এইটো কি কোৱা হয় I গুণক, K equal to 1 by 1 minus MPS। তাৰপিছত বিনিয়োগ গুণক K equal to del Y del I মানে ইনভেস্টৰ, del I মানে কি, del I মানে ইনভেস্টৰ মানে বিনিয়োগ, del Y equal to K into del I equal to del Y by K। এইখিনি তোমালোকে ইতিমধ্যে হয়তো বুজি পোৱা নাই মই জানো, কিন্তু তোমালোকে অলপ হলেও ধাৰণা আহিছে, গতিকে তোমালোকে এই নোটখিনি, এই ফৰ্মুলাখিনি লিখি লোৱা। মই পিছৰ ভিডিঅ'ত অৰ্থাৎ নেক্সট ভিডিঅ'ত অংক কেতবোৰ কৰিম, এই অংক কৰাত তোমালোকক ভালকৈ মই বুজাই দিম, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।